নমস্কাৰ মই ধীৰাজ আপোনাৰ বন্ধু আজি কথা পাতিম এটিটিউডৰ সম্পৰ্কে এটিটিউড দৃষ্টিভংগী তাৰ মানে চোৱাৰ ধৰণ কোনো পৰিস্থিতি মানুহৰ ব্যৱহাৰ বা যিকোনো ঘটনাক আমি কেনেদৰে চাওঁ বা কিদৰে ৰিয়েক্ট কৰোঁ ইয়াকে কোৱা হয় এটিটিউড দৃষ্টিভংগী মানুহৰ এটিটিউড কেনে হোৱা উচিত ইয়াক এই বিশ্ববিখ্যাত কাহিনীৰ জৰিয়তে একেবাৰে নিখুঁতভাৱে বুজোৱা হয় ডেভিড আৰু গলিয়াতৰ কাহিনী আমি সকলোৱে জানো গলিয়াত নামৰ এটা ৰাক্ষস আছিল যি গাঁৱৰ মানুহক অশান্তি কৰি ৰাখিছিল গাঁৱৰ পোহনীয়া পশু পক্ষী মাৰি খাই দিয়াৰ উপৰিও মানুহক হত্যা কৰি ভক্ষণ কৰিছিল যাৰ ফলত গাঁৱৰ মানুহ আৰু ল'ৰাবোৰ বাহিৰলৈ ওলাই যাব পৰা নাছিল এদিন 17 বছৰীয়া গৰকীয়া ল'ৰা ডেভিড তেওঁৰ বন্ধুসকলক লগ ধৰিবৰ বাবে গাঁৱলৈ আহিল আৰু তেওঁলোকক প্ৰশ্ন কৰিলে যে তোমালোকে ৰাক্ষসৰ সৈতে যুঁজ নকৰা কিয় তেওঁলোক বহুত ভয়ত আছিল আৰু ক'লে যে কি তুমি চোৱা নাই সি ইমান ডাঙৰ যে তাক মৰাটো সম্ভৱ নহয় ডেভিডে শুনি উত্তৰ দিলে নহয় তেনে কথা নহয় সি ইমান ডাঙৰ যাৰ বাবে তাক মাৰিব পৰা নাযায় বৰঞ্চ সি ইমান ডাঙৰ যে তাক মাৰিলে লক্ষ্য কেতিয়াও হেৰপাৰ নহয় বাকী সকলো ইতিহাস হয় আমি সকলোৱে জানো ডেভিডে গলিয়াতক কেনেকৈ মাৰিলে ৰাক্ষস একেজনেই আছিল কিন্তু তাৰ প্ৰতি ডেভিডৰ দৃষ্টিভংগী বেলেগ আছিল একে পৰিৱেশ একে পৰিস্থিতিৰ সন্মুখীন হৈও কোনো ঘটনাৰ প্ৰতি দুজন ব্যক্তিৰ দৃষ্টিভংগী ভিন্ন হ'ব পাৰে উদাহৰণস্বৰূপে দুজন বন্ধু এখন ৰেষ্টুৰেণ্ট একেলগে খাবলৈ গ'ল অৰ্ডাৰ দিয়াৰ প্ৰায় আধা ঘণ্টাৰ পিছতহে তেওঁলোকৰ খোৱা বস্তু টেবুলত আহি পায় তাকে লৈ প্ৰথমজনে কয় ইমান দেৰি কৰে এইখন হোটেলৰ ছাৰ্ভিচ একেবাৰে বেয়া আৰু ইয়াত কাম কৰা এমপ্লয়ীবোৰৰ অহংকাৰ চোৱা এই হয়তো হোটেলৰ মেনেজমেণ্টৰ লগত তৰ্ক বিতৰ্ক কাজিয়া আদিও কৰিব পাৰে কিন্তু দ্বিতীয়জনৰ মানসিকতা তাৰ একেবাৰে ওলোটা তেওঁ কয় ভাল হোটেলত অৰ্ডাৰ অলপ সময়ৰ বাবে ৰ'বলগীয়া হয় কাৰণ খোৱা বস্তু সিজাওঁতে কিছু সময়ৰ প্ৰয়োজন হয় অবিৰামভাৱে ছাৰ্ভিচ দি থকাৰ বাবে কৰ্মচাৰীবোৰৰ ব্যৱহাৰ এনেকুৱা ইয়াক লৈ যদি আমি তৰ্ক বিতৰ্ক কৰোঁ হয়তো আমি লজ্জিত হ'ব পাৰোঁ চালেনে একে ঘটনাক লৈ দুজন ব্যক্তিৰ মনোভাৱ জীৱনত সফলতা লাভ কৰিবৰ বাবে আমি আমাৰ এটিটিউড সদায় পজিটিভ কৰি ৰাখিব লাগিব যিকোনো ঘটনা সমস্যা বা ব্যৱহাৰৰ ভাল দিশটো চাব লাগিব প্ৰত্যেকটো পৰিস্থিতি বা প্ৰত্যেকজন ব্যক্তিৰ কিবা নহয় কিবা ভাল গুণ থাকে হয়তো কেতিয়াবা ভাল বিচাৰি বহু গভীৰলৈ যাবলগীয়া হ'ব পাৰে আমি ব্যক্তিৰ ব্যৱহাৰ আৰু পৰিস্থিতিত বেয়া বিচাৰিবলৈ ইমান অভ্যস্ত হৈ যাওঁ যে ইয়াৰ ভাল দিশটো চাবলৈ পাহৰি যাওঁ কিন্তু যিসকল ব্যক্তি জীৱনত সফলতা লাভ কৰে তেওঁলোকৰ দৃষ্টিভংগী এটিটিউড সদায় পজিটিভ হয় তেতিয়া আহক আমি আমাৰ এটিটিউড পজিটিভ কৰি জীৱনত সফলতাৰ ফালে আগবাঢ়ি যাওঁ তেতিয়া আজিলৈ আহিলোঁ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ সুখত থাকক আগবাঢ়ি থাকক জয় আয়ক